ধুলাৰ চৌদিশে জুৱা খেলৰ মুকলি আড্ডা হাজাৰ হাজাৰ টকাৰ মুকলি জুৱা খেলৰ বাবে যেন বিখ্যাত হৈ পৰিছে ধুলা থানাৰ অন্তৰ্গত একাংশ অঞ্চল। দিনক দিনে ধুলাৰ চৌদিশে বৃদ্ধি পাইছে জুৱাৰ মুকলি আড্ডা। বৃহৎ বৃহৎ জুৱা খেলে চানি ধৰিছে বৃহত্তৰ ধুলা অঞ্চলটি। ধুলা আৰক্ষী থানাৰ অন্তৰ্গত প্ৰতিদিনেই জুৱা খেল চলি থকা স্থানসমূহ হৈছে চৰকাৰ চক উত্তৰ দিশ, হীৰাপাৰা আকাৰা পুখুৰীৰ ওচৰত, পুৰণা ইটাভাটাৰ ওচৰত, বালাবাৰী যোগীপাৰা পথাৰ, ভকত চক, আটাকাটা, গেন্দা চক, লতাখাট আদি অঞ্চল। এইবোৰ অঞ্চলত প্ৰতিদিনেই বিশেষ কেইগৰাকীমান ব্যক্তিৰ নেতৃত্বত চলি থাকে জুৱা খেল। এই দৃশ্য যোৱাকালিৰ চৰকাৰ চকৰ উত্তৰ পূবৰ দৃশ্য। দৰং জিলা আৰক্ষী প্ৰশাসনক অতি সোনকালে এইবোৰ জুৱা খেলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে। আনহাতে খেলৰ নেতৃত্ব প্ৰদান কৰা ব্যক্তিসকলৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিব লাগে বুলি দাবী তোলে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দৰং জিলা সমিতিৰ কাৰ্যকৰী সভাপতি মফিদুল ইছলামে। হয়, আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ লগতে অন্যান্য দল সংগঠনে বিগত কেইবা দিনৰ পৰা জুৱাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছোঁ, কিন্তু আমি কিছু ক্ষেত্ৰত জুৱা নিৰ্মূল কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ। যেনেকৈ আপোনাৰ চৰকাৰ চক পোৱাৰ আগতে চৰকাৰ চকৰ পৰা পূবফালে যিটো বাঁহৰ থোপ আছে তাৰ পৰা আপোনাৰ মাজগাঁও 1 নং মাজগাঁও ইটাভাটা, আপোনাৰ আকাৰী পুখুৰী, গেন্দা চক, লতাখাট, মাগুৰমাৰী, আটাকাটা আদি অঞ্চলত দৰং জিলাৰ তথা অসমৰ ভিতৰত এক ব্যাপকভাৱে জুৱা খেলৰ উদ্ভাৱ হৈছে, যিটো আমাৰ শৈক্ষিক বাতাবৰণ আমাৰ নষ্ট কৰিছে। যিহেতু আগন্তুক আমাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আছে, গতিকে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দৰং জিলা সমিতিৰ ফালৰ পৰা দৰং জিলা আৰক্ষী অধীক্ষক তথা বৰ্তমানৰ আমাৰ ধুলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয়ক আমি দাবী উত্থাপন কৰিছোঁ যে অনতি পলমেই এই জুৱা খেলৰ যিখিনি অঞ্চল আছে এই অঞ্চলসমূহত এটা অভিযান চলাব লাগে আৰু জুৱা খেলসমূহত লিপ্ত থকা ব্যক্তিসকলক আটক কৰিব লাগে আৰু জুৱা খেল নিৰ্মূল কৰিব লাগে। লগতে জুৱা খেলসমূহ চলাই নিয়াত তথা গুৰুত্ব প্ৰদান নেতৃত্ব প্ৰদান কৰা যিখিনি ব্যক্তি আছে তথা ধন যোগান ধৰা যিসকল ক্ষুদ্ৰ ব্যক্তি আছে, সুদখোৰ আছে, তেওঁলোককো এই আইনৰ আওতাত আনি তেওঁলোকৰ ওপৰত আইনগত ব্যৱস্থা ল'ব লাগে। আৰু আমাৰ এই বৃহত্তৰ ধুলা অঞ্চলৰ ধুলা থানাৰ অন্তৰ্গত প্ৰতিটো অঞ্চলৰ প্ৰায় জুৱাক সদায় আজীৱনৰ কাৰণে বিদায় দিয়াৰ স্বাৰ্থত আৰক্ষী প্ৰশাসনে বন্ধ কৰাৰ স্বাৰ্থত এটা ব্যাপক তেওঁলোকে অভিযান চলাব বুলি আমি তেখেতসকলৰ ওচৰত দাবী জনাইছোঁ। ব্যৱস্থা ল'ব লাগে আৰু আমাৰ এই বৃহত্তৰ ধুলা অঞ্চলৰ ধুলা থানাৰ অন্তৰ্গত প্ৰতিটো অঞ্চলৰ প্ৰায় জুৱাক সদায় আজীৱনৰ কাৰণে বিদায় দিয়াৰ স্বাৰ্থত আৰক্ষী প্ৰশাসনে বন্ধ কৰাৰ স্বাৰ্থত এটা ব্যাপক তেওঁলোকে। দৰঙৰ পৰা সলিমুদ্দিনৰ ৰিপৰ্ট, বাতৰি লাইভ 24।